Friends, welcome YouTube channel. মই আজি আপোনালোকৰ নতুন নোটিফিকেশন লৈ আহিছো। নোটিফিকেশনটো ৰিলিজ কৰিছে আপোনালোকৰ বিৰংগনা সিটি শান্তি ৰাজবিক বিশ্ববিদ্যালয়ৰ ফালৰ পৰা গোলাঘাটত হয়। টোটাল পোষ্ট আপোনালোকৰ 14টা আছে, প্ৰফেসৰ, এছ'চিয়েট প্ৰফেসৰ আৰু এছিষ্টেন্ট প্ৰফেসৰৰ কাৰণে। টো হ'ল প্ৰফেসৰৰ কাৰণে টোটাল 5টা পোষ্ট আছে, এছ'চিয়েট প্ৰফেসৰৰ কাৰণে 6টা আছে, এছিষ্টেন্ট প্ৰফেসৰৰ কাৰণে 3টা পোষ্ট আছে। আপোনালোকৰ পে স্কেল হ'ল প্ৰফেসৰৰ কাৰণে 1,44,200 পৰা 2,18,200 লৈ দিব আৰু এছ'চিয়েট প্ৰফেসৰৰ কাৰণে 1,31,400 পৰা 2,17,100 টকা লৈ দিব আৰু এছিষ্টেন্ট প্ৰফেসৰৰ কাৰণে 57,700 to 1,82,400 দিব। যোনটো এপ্লিকেণ্টে এপ্লাই কৰিব তেখেতৰ ফিজ হ'ল 2,500 টকা এপ্লিকেশ্যন ফিজ হয়। একাউণ্ট নম্বৰ এইটো হয় সতীশ চানেৰি ইউনিভাৰ্চিটি হয় আৰু একাউণ্ট নম্বৰটো এইটো হয় আৰু IFC কোডটো এইটো হয় আৰু বেংক নাম হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া গোলাঘাট ব্ৰাঞ্চৰ হয়। আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছিল 1 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেট হ'ল 20 মাৰ্চলৈ হয় আৰু হাৰ্ড কপি ৰিচিপ্ট জমা দিয়া 28 মাৰ্চলৈ হয়। আৰু এপ্লাই কেনেকৈ কৰিব, আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লিংকটো এড ক্লিক কৰিলে পাই যাব আৰু লাষ্ট ডেট এক্সটেনশ্যন হৈছে, চ' এড ক্লিক কৰিলে আপোনালোকে দেখা পাব লাষ্ট ডেট এক্সটেনশ্যন নটিচটো আৰু অফিচিয়েল নটিচটো লিংকটো এইটো হয়। মই আপোনালোকক ভেকেঞ্চি ডিটেইলছখিনি কৈ দিছোঁ, য'ত নেকি কোনটো ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট আছে। ডিপাৰ্টমেণ্ট আছামিজ, কম্পিউটাৰ চায়েন্স, ইঞ্জিনিয়াৰিং, ইকনমিক আৰু পলিটিকেল চায়েন্স, ছ'চিয়লজিত আপোনালোকৰ প্ৰফেচৰ হিচাপত এটা পোষ্ট আছে। টোটেল 5টা পোষ্ট আছে আপোনালোকে দেখিব পাইছে। এছ'চিয়েট প্ৰফেসৰ হিচাপে আপোনালোকৰ আছামিজ, ইকনমিক্স, পলিটিকেল চায়েন্স, কেমিষ্ট্ৰি আৰু ফিজিক্সৰ কাৰণে এটা পোষ্ট আছে। আছামিজৰ কাৰণে 2টা পোষ্ট আছে আৰু এছিষ্টেণ্ট প্ৰফেসৰৰ কাৰণে আপোনালোকৰ ইংলিছ, ইকনমি, মেথামেটিক্সত এটা পোষ্ট আছে। টোটেল 3টা পোষ্ট আছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰফেসৰৰ কাৰণে আপোনালোকৰ PhD ডিগ্ৰী হ'ব লাগিব আৰু মিনিমাম 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চ হ'ব লাগিব, নহ'লে পৰা আপোনালোকৰ আউটষ্টেণ্ডিং প্ৰফেচনেল PhD ডিগ্ৰী হ'ব লাগিব। আৰু এছ'চিয়েট প্ৰফেসৰৰ কাৰণে আপোনাক PhD ডিগ্ৰী লাগিব, মাষ্টাৰ ডিগ্ৰী লাগিব, 55% মাৰ্ক হ'ব লাগিব আৰু মিনিমাম 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। এছিষ্টেণ্ট প্ৰফেসৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব, 55% মাৰ্ক হ'ব লাগিব। আপোনালোকৰ নেট নাইবা স্লেট আৰু সেট এক্সাম পাছ কৰা হ'ব লাগিব এছিষ্টেণ্ট প্ৰফেসৰৰ কাৰণে। ডিপাৰ্টমেণ্ট কম্পিউটাৰ চায়েন্স আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰফেসৰৰ কাৰণে আপোনালোকৰ PhD ডিগ্ৰী হ'ব লাগিব, ৰিলেভেণ্ট ফাৰ্ষ্ট ক্লাছ পাব লাগিব, নহ'লে পৰা মিনিমাম 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব টিচিং ৰিচাৰ্চ ইনষ্টিটিউটত। অনলাইন এপ্লাই কৰাৰ পিছত হাৰ্ড কপিটো আপোনালোকে ৰেজিষ্টাৰ অফিচ বিৰংগনা সিটি শান্তি ৰাজবিক বিশ্ববিদ্যালয় গোলাঘাট ইঞ্জিনিয়াৰিং কেম্পাছ গোলাঘাটত 7578,570 এড্ৰেছটোত আপোনালোকে জমা দিব লাগিব।